নমস্কাৰ আজি মই ভিডিঅ'টোত 9 নম্বৰছৰ বিষয়ে ক'ব ওলাইছো 9 নম্বৰছ ৰিপ্ৰেজেন্ট কৰে মংগল গ্ৰহ 9 নম্বৰছ ইমান শক্তিশালী হয় 9 নম্বৰছ পৃথিৱীৰ ইমান শক্তিশালী নম্বৰ হল 9 নম্বৰ আপুনি মানে যদি চাব যায় এজনী লেডি যেতিয়া এটা বেবি নিজৰ গৰ্ভত ৰাখে 9 মাহ ৰাখে এনেকে নৱৰাত্ৰিৰ 9 দিন তেনেকে আপোনালোকে 9 into 1 9 যেনেকে 9 into 10 90 গুটেইখিনি মাজত আপোনালোকে প্লাস কৰিলে সব 9 পাব তেনেকে 9 নম্বৰটো ইমান পাৱাৰফুল গুটে পৃথিৱীখন 9 নম্বৰ আপোনালোকে গ্ৰহৰো চালে আটাইতকৈ শেষৰ 9 নম্বৰ 9ৰ পিছত নিউমাৰলজিটো কেতিয়াও 9ৰ পিছত 10 11 নাথাকে সিঙ্গল ডিজিটেৰে আমি নিউমাৰলজি চাওঁ তো হেতু লাষ্ট নম্বৰ হল 9 আটাইতকৈ পাৱাৰফুল নম্বৰ মংগল গ্ৰহ ৰিপ্ৰেজেন্ট কৰে 9 নম্বৰ মানুহবিলাক বহুত দয়ালু হয় তেওঁলোকে কেতিয়াও নিজৰ মানে দায়িত্ব পাহৰি না যায় তেওঁলোক দেখাত আপোনালোকক বহুত ষ্ট্ৰং লাগিব হেনেকে ভিতৰটো বহুত নৰম হয় 9 নম্বৰ মানুহৰ এই বছৰ 2025 হিচাপে 9 নম্বৰটো বহুত এক্টিভ হৈ থাকে 9 নম্বৰছৰ মানুহৰ কাৰণে আৰু আপোনালোকে দেখিব 9 নম্বৰ যাৰ চাৰ্টত না থাকে তেওঁলোকৰ ঠাণ্ডা লাগে জ্বৰ হয় বা তেওঁলোকৰ এনি টাইম ঠাণ্ডা এলাৰ্জি ভাব থাকে ঠাণ্ডা লাগে সাইনাসৰ প্ৰবলেম হয় 9 নম্বৰটো কি আমাৰ গুটে শৰীৰৰ গুটে যোনটো অগ্নিতত্ত্ব আমাৰ এক্টিভ কৰি ৰাখে সো এই বছৰ 9 নম্বৰটো অলপমান বেছি এক্টিভ হৈ আছে মানুহ কিন্তু মহাদশা যাৰ 9 এই বছৰ বা অন্তৰ্দশা 9 তাতে আকৌ যেতিয়া আপোনালোকৰ 2025 এবাৰ সেপ্টেম্বৰ মাহ 9 তো গুটেই বিলাক 9 আৰু 99 2025 to 999 হয় হেনেকে আপোনাৰ 9 18 9 2025 to 999 হয় আৰু তেনেকে এতিয়া আহি আছে নেক্সট 27 9 2025 হেদিনাও বহুত ইম্পৰ্টেন্ট দিন হয় তো প্ৰত্যেককে বহুত সাৱধানে থাকিব লাগে ভয় কৰিব না লাগে 9 নম্বৰছটো বহুত পাৱাৰফুল হয় আমি কামাখ্যা মন্দিৰ কিয় যাও আমি মন্দিৰ বিলাক কিয় যাও নিজৰ যেটো ঊৰ্জা যেটো এনাৰ্জি আমি হেতু কাৰণে গৈ থাকো আমি মন্দিৰত যাতে আমাৰ ঊৰ্জাটো মানে আমি ঊৰ্জা পাও কিন্তু 9 নম্বৰ এই বছৰ আপোনালোকে মেডিটেশন কৰি নিজৰ যোনটো 9 নম্বৰ মানে মংগল আপোনালোকে মেডিটেশন কৰি বেলেন্স কৰিব পাৰে তেনেকে আপোনালোকৰ যেনেকে হনুমান মন্দিৰত গলে শনিবাৰ মঙ্গলবাৰ তাতে যাই পিনে যোনটো মেচ থাকে দেশলাই থাকে হেতু তাতে আপোনালোকে জ্বলাই থৈ তাতে আপোনালোকে কাঠিটো মানে জ্বলাই কাঠিটো পেলাই দিলে মেচটো তাতে ৰাখি থৈ আহিলে ৰাখি থৈ আহাৰ মিনিং এইটো হয় যেতিয়া আপোনালোকে ৰাখি থৈ আহে তেতিয়া বেলেগে যেতিয়া হেতুৱে চলাব ন মেচ বক্সটো যেতিয়া চলাই মানে জ্বলাব তেতিয়া আপোনালোকৰ 9টো মানে ভাল হয় মানে হেনেকে আপোনালোকে বহুত ৰেমেডিজ কৰিব পাৰে সদায় হনুমান চালিসা একেদিন কৰক আৰু পাৰিলে হনুমান মন্দিৰ দৰ্শন কৰক আৰু 9 নম্বৰৰ কাৰণে আপোনালোকে ৰঙা কাপোৰো দান দিব পাৰে তেনেকে বগলা মন্দিৰ যাব পাৰে মঙ্গলবাৰ শনিবাৰে এইবাৰ 9 নম্বৰৰ কাৰণে বহুত যেহেতু ঘটনা ঘটি আছে মানে ভয় নকৰিব প্ৰত্যেকবাৰ এটা কথাই কৈছো ভয় নকৰিব কাৰণ চাওক 9 নম্বৰটো এটা এনাৰ্জি এটা ভগৱানৰ যেহেতু নৱৰাত্ৰিৰ তে চলিও আছে নৱৰাত্ৰি তো 9 নম্বৰটো সিদ্ধিদাত্ৰী দুৰ্গা মাৰ নৱমী দিনটো তেনেকে 9 নম্বৰটো আপোনালোকে যিমান পাৰে 9 নম্বৰটোক আপোনালোকে হে জুবিন দাইও আনকি 9 নম্বৰটো বহুত মৰম কৰিছিল আৰু এতিয়া হিকানে সব 9 পাজল এটা 9 পাজল হৈ আছে তেওঁ সব জানিছিল তেওঁ হে শক্তিকণ আছিল তেওঁ হিকানে ইমান দয়ালু আছিল তেওঁ গুটে পাৰিলে গুটে অসমৰ কি গুটে পৃথিৱীৰ দায়িত্ব তেওঁ অকলে বহন কৰিব পৰা ক্ষমতা আছিল সো 9 নম্বৰৰ পাৱাৰ আপোনালোকে নিজে বুজি চাওক আৰু তাৰে প্ৰতিকাৰ লওক ধন্যবাদ